অসমত বিজেপি চৰকাৰ 15 বছৰ ভৰি দিলে 10টা বছৰ অসমত বিজেপি চৰকাৰ সম্পূৰ্ণ কৰাৰ পাছত তৃতীয়বাৰৰ বাবে এতিয়া বিজেপি চৰকাৰে শপত গ্ৰহণ লৈ এতিয়া প্ৰথম অধিৱেশন আৰম্ভ হৈছে অসমত প্ৰথম বিধানসভাৰ অধিৱেশনতে এখন গুৰুত্বপূৰ্ণ আচলতে বিধায়ক সেইখন উত্থাপন কৰিছে আৰু সেই সভাত পাছ কৰিছে ECC আৰু আচলতে উমহতীয়া বিধান বিধি বুলি কোৱা হয় আৰু এইখন আইনত আচলতে কি সোমালে আৰু আমি এই সন্দৰ্ভত আহি উপস্থিত হৈছোহি বিশ্বনাথ চাৰিআলি বিশিষ্ট ব্যক্তি বিদ্যুৎ দাৰ ওচৰত হয় আপোনাক আমি ইতিবিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ 12 তাৰিখে শপত গ্ৰহণ লোৱা দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ নহওঁতে প্ৰথমখন বিধানসভাতেই UCC আনি গৃহীত কৰালে যদিও এই শব্দটো অসম মুলুকৰ বাবে এটা নতুন শব্দ যেন লাগিছে অসমৰ 3.5 কোটি জনতাৰ আধাতকৈ বেছি মানুহ শব্দৰ লগত পৰিচিত নহয় এতিয়া আজিৰ পৰা হ'ব বা হৈছে বহুতে এইটো কি বস্তু বুজি পোৱা নাযাব আচলতে UCC শব্দটো ভাৰতবৰ্ষৰ সংবিধান যেতিয়া প্ৰণয়ন হৈছিল তেতিয়াই সেই UCC শব্দটো DSP ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত তাক সংলগ্ন কৰা হৈছিল আৰ্টিকল 44ত আৰু তাত পেৰা 4ত এইটো ৰাখিছিলে যে ষ্টেটে এইবিলাকত কেতিয়া বিশেষকৈ সাকসেছনৰ ক্ষেত্ৰত মেৰেজৰ ক্ষেত্ৰত আৰু কি বুলি অধিকাৰৰ ক্ষেত্ৰত এই যাতে লিগেলাইজ কৰিব দিয়ে মানে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি টু বি লিগেলাইজড বাই দি ষ্টেট গভৰ্ণমেণ্ট এই থৈ গৈছিল ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত সংবিধান প্ৰণয়ন কৰাৰ পিছত আজি কিমান বছৰ অতিক্ৰম কৰিলে সেই সংখ্যাটো আপোনালোকৰ লগত আছে বা সকলোৱে জানে গতিকে আজি দ্বিতীয়খন ৰাজ্য হিচাপে অসমে এই UCC গৃহীত কৰিছে গতিকে এই গৃহীত কৰাৰ কাৰণটো কি এটো আমাৰ ষ্টেটৰ চৰকাৰে বা ৰাজ্য চৰকাৰৰ মুৰব্বীসকলে বুজি পাব আৰ্জেন্সিটো আহিছে নেকি বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত আলোচনা হৈছে নেকি এটো নেশ্যনেল ইন্টিগ্ৰিটি অধিকাৰ সাকসেছন ইত্যাদিৰ কাৰণে ষ্টেটৰলৈ এই বস্তুটো এৰি থৈ গৈছিল নিশ্চয়ভাৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চাগে অনুভৱ কৰিছে যে অসমত UCCৰ প্ৰয়োজন আহি পৰিছে আৰু সেই কাৰণে তেওঁলোকে এখন গৃহীত কৰিছে সৰ্বসন্মতভাৱে গৃহীত হ'বই যেহেতু এবছলিউট মেজৰিটি তেওঁলোকৰ আছে কিন্তু ইমান দেৰিকৈ আজিও কেন্দ্ৰীয় চৰকাৰে UCC কিন্তু গৃহীত কৰিব পৰা নাই বা UCC গৃহীত কৰা নাই ডিফাৰেণ্ট ল কমিশ্যনবিলাক যেতিয়া হয় ল কমিশ্যনবিলাকে আজি কৈ আছে যে ডিসকাশন ডিবেট এতিয়াও প্ৰয়োজন আছে UCC আনাৰ ক্ষেত্ৰত গতিকে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ কাৰণে তেওঁ UCC আনিলে আজি অসমৰ ধৰক যেহেতু তেওঁলোকে একক সংখ্যাগৰিষ্ঠতাৰে দিছে ৰাইজেও ভোট দিছে মেণ্ডেট দিছে আৰু ৰাইজৰ সপক্ষে তেওঁ কাম কৰিছে বুলি ৰাইজেও ভাবিব কিন্তু এতিয়া এই ক্ষেত্ৰত সময়টো কিন্তু অতি ভয়াবহ সময়ত UCCৰ দৰে আনিছে জনসাধাৰণক কিমান উপকৃত কৰে আইনে আমি নাজানো বা ৰাজনৈতিকভাৱে তেওঁলোক হয়তো উপকৃত হ'ব পাৰে জনসাধাৰণ কিমান উপকৃত হয় আমি এখন সেকুলাৰ ষ্টেটৰ আমি সকলো বাসিন্দাই ষ্টেটখনত আমি খুব মিলা প্ৰীতিৰে থাকিব লাগিব সকলো দিশতে আমাৰ সমাজ সংস্কাৰো লাগিব ৰীতি নীতিও লাগিব এই ক্ষেত্ৰত কিন্তু মই যেটো লিভিং হেৰি পলিচি লৈছে তেওঁলোকে যাতে ৰেজিষ্টাৰ কৰিব লাগিব এই ক্ষেত্ৰত কিন্তু ভাল কৰিছে দেখা গৈছে যে বহু সময় ৰিলেশ্যনশ্বিপত থাকে ইজনে সিজনক পিঠি দি পেলাই এটা মানে অস্বস্তিকৰ সামাজিক পৰিৱেশৰ সৃষ্টি হয় এই ক্ষেত্ৰত কঠোৰভাৱে মই আচলতে বিধেয়কখন গৃহীত হোৱাৰ এই স্কোপটোত মই যথেষ্টখিনি মানে পাইছোঁ অন্যহাতেদি মহিলাসকলৰ কথা কোৱা হৈছে বিধায়কখনত কৈছে যে মহিলাসকল এতিয়াৰ পৰা সুৰক্ষিত হ'ব আগতে কি সুৰক্ষিত নাছিল কিন্তু তাৰ সমান্তৰাল ভাৱে যদি আমি চাওঁ পুৰুষসকলো কেতিয়াবা কিন্তু ইয়াত নিৰ্যাতিত হ'ব লগা হয় এই ক্ষেত্ৰত কি ক'ব সুন্দৰ প্ৰশ্ন তুলিছে যে মহিলাসকলৰ কাৰণে মহিলাৰ 50%ৰ কথা আহি পৰিছে মহিলাসকলৰ হিতাধিকাৰী আঁচনিত আগবঢ়াইছে এতিয়া আইনগতভাৱেও মহিলাসকলক সুৰক্ষা প্ৰদান কৰিবলৈ লৈছে নাৰী সুৰক্ষা দিয়ক আমাৰ কথা নাই নাৰী শিক্ষিত হওক আমাক ভাল পাওঁ নাৰী শিক্ষিত হ'লে সমাজ শিক্ষিত হয় নাৰী সুৰক্ষা হ'লেও সমাজ সুৰক্ষা হ'ব কিন্তু বহু সময়ত দেখা যায় যে বহু পুৰুষো নিৰ্যাতিত হয় বহুত মানে মুধাপোতা নাৰীৰ দ্বাৰা পুৰুষ নিৰ্যাতিত হৈছে যি নেকি বহুত মানে পোষ্ট অফ প্ৰফিটত আছে তেনেকুৱা নাৰীৰো স্বামী নিৰ্যাতিত হোৱা উদাহৰণ এইখন প্ৰদেশতে আছে এই পুৰুষবিলাকৰ ক্ষেত্ৰত কি হ'ব
সেইটোও কিন্তু এটা বিচাৰ্য বিষয় কাৰণ আমি নাৰী পুৰুষ সকলো বেলেগ আমাৰ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আমাৰ নাই গতিকে কিন্তু নাৰী পুৰুষ সকলোৰে সম অধিকাৰ থকাটো উচিত আৰু কোনো পুৰুষক কোনো যুৱক যুৱতী ৰিলেশ্যনশ্বিপত থাকি সুদীৰ্ঘকাল থকাৰ পিছত তেওঁলোকে আনজনক থকা এইটো এটা প্ৰৱণতা হৈছে এই প্ৰৱণতাটো ৰোধ কৰাৰ ক্ষেত্ৰত অলপ চেক হ'ব বুলি ভাবিছোঁ অসম মুলুকত আৰু এটা কথা আছে যে অন্য জেগাত থাকি হ'লেও কিন্তু ইয়াত হ'লেও তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব তাৰমানে দেখা গৈছে এইটো এটা অপ্ৰিয় সত্য কথা যে ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰি ভালকৈ মানে ভাল জেগাত গৈ পেলাই চাকৰি কৰি আছে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে মেৰেজ বাইণ্ডিংছতো অহা নাই কেতিয়াবা কোনোবা হৈছে কোনোবা নাই হোৱা দুটা জীৱনেই দুটা পৰিয়ালেই মানে ধ্বংস হোৱাৰ বহুত তেনেকুৱা নজিৰো আছে গতিকে এই ক্ষেত্ৰত যিটো লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত টাইট হৈছে যাতে লিগেলাইজ হৈছে মানে এনেক্টমেণ্ট হৈছে সেইটোৰ কাৰণে তেনেকুৱা এতিয়া কৰিবলৈ কিছু অলপ দ্বিধাবোধ কৰিব চৰকাৰে বিধেয়কখন আনিলে কিন্তু এই ক্ষেত্ৰত আৰক্ষীটো সবল ভূমিকা হ'ব বা সজাগতা সৃষ্টি কৰিব লাগিব নে নাই এই আইনখনটো গৃহীত কৰিলেই নহ'ব নিশ্চয় আচলতে লৰ প্ৰতি মানুহে কেতিয়া দেশত আইন কানুনৰ পৰিস্থিতি উদ্ভৱ নহ'ব যেতিয়া মানুহে আইনৰ প্ৰতি এৱাৰ হ'ব সজাগ হ'ব তা আইন ডিষ্ট্ৰিক্ট লিগেল এইডছ বা এৱাৰনেছ কিছুমান চেল আছে সেইবিলাকে কৰিব লাগিব যে তোমালোকে এইবিলাক কাম নকৰিবা লগে লগে শিক্ষাৰ কথা আছে যিহেতু দেশত যিমান কঠোৰ আইন হ'ব জনসাধাৰণক সিমান সজাগ হ'ব লাগিব তেতিয়াহে আইনখনৰ প্ৰতি তেওঁলোকে এৱাৰ হৈ তেনেকুৱা বিধি বিৰুদ্ধ কাম তেওঁলোকে নকৰিব গতিকে সজাগ কৰাটো চৰকাৰৰ দায়িত্ব আমাৰ জনসাধাৰণৰ দায়িত্ব আপোনালোকৰ সাংবাদিকসকলৰ দায়িত্ব আমাৰ সমাজ সচেতন ব্যক্তিৰ দায়িত্ব অকল এনে কৰিলে নহ'ব খনৰ প্ৰতি জনসাধাৰণক সজাগ কৰিব লাগিব কিন্তু বৰ্তমান যুগক লৈ বিজেপি চৰকাৰখনে যি UCC বিলখন ইতিমধ্যে বিধানসভাত গৃহীত কৰিছে সেইখন কাইলৈ পঢ়িলে যিহেতু আইনলৈ পৰিণত হ'ব আইনলৈ পৰিণত হোৱাৰ লগে লগে তাক কঠোৰ হৈ পৰিব কিছুমান নিয়ম মানি দিছে এই বিলখন ইতিমধ্যে বিধানসভাত পাছ কৰিছে শাসকীয় দল বিজেপিয়ে গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব ধন্যবাদ প্ৰথম কথা হ'ল UCC ইউনিফৰ্ম চিভিল কোড যেটো উমৈহতীয়া দেৱানী বিধি বুলি ক'লে বুজি পাওঁ এই বস্তুটো আচলতে অসম চৰকাৰে বৰ্তমানে গ্ৰহণ কৰিছে বা ভাৰত চৰকাৰে এই আমাৰ যি সংবিধান এই সংবিধান অনুসৰি এইটো বস্তুটো বহুত আগতেই প্ৰযোজ্য হ'ব লাগিছিলে কিন্তু এতিয়া এইটো বহুত পলম হ'ল আৰু এই বস্তুটো মই ভাবোঁ আমাৰ সমাজৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু খুব মানে ক্ষিপ্ৰ গতিত এই আইন বিধিগতভাৱে সমৰ্থন সকলোৱে দিব বুলি মই আশাবাদী কিয়নো আমাৰ আজিকালি যি উচ্ছৃংখল যুৱ মানসিকতা দেখা পাইছোঁ আমাৰ যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক বাহিৰত পঢ়িবলৈ পঠোৱাৰ পাছত তাত যিটো আজিকালি এটা কিবা শব্দ আধুনিক কিবা মানে নানান ধৰণৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হয় লিভিং টুগেডাৰ কিবা কিবি নতুন কিবা শব্দ শুনি আছোঁ যিবিলাক শব্দ আমাৰ যি সংস্কৃতি আমাৰ যি সম্প্ৰীতি আমাৰ যি ঐক্যতা তাৰ একটা বিনাশ কৰি আহিছে আমি বিচাৰোঁ যাতে এই যি মানে বিবাহৰ ক্ষেত্ৰত যিটো এটা আইন বলবৎ কৰিব বিচাৰিছে এইটো খুব আমি স্বাগতম জনাইছোঁ বিবাহ বিচ্ছেদ নোহোৱালৈকে এজনে আন এজনৰ ঘৰ সংসাৰ নষ্ট কৰাৰ দৰে যিটো এটা মানসিক ব্যাধিয়ে আমাৰ সমাজখনক নষ্ট কৰিছে এইটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰেই হওক অসম চৰকাৰেই হওক এটা কঠোৰ স্থিতি লৈছে এইটো খুব গ্ৰহণযোগ্য মই বিচাৰোঁ খুব সোনকালেই তেনেকুৱা এটা স্থিতি আহক কাৰো ল'ৰা ছোৱালীয়ে যাতে মানে ক'ৰবাত গৈ কোনো ধৰণৰ এনেকুৱা অপকৰ্ম বা লিভিং টুগেডাৰৰ দৰে এনেকুৱা জঘন্য কাণ্ডত লিপ্ত হ'ব নোৱাৰে তাৰ কাৰণে যি ব্যৱস্থা লৈছে সেইটো খুব গ্ৰহণযোগ্য মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ